হেল্ল' সকলোৱে নমস্কাৰ ল'ব আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম যে এগৰাকী কৰ্মচাৰীয়ে যদিহে ইউপিএছ আঁচনিটো বাছনি কৰি লয় তেনেহ'লে অৱসৰৰ সময়ত তেখেতৰ বেঞ্চমাৰ্ক কৰ্পাছ কিমান হ'ব পাৰে আৰু লগতে আলোচনা কৰিম যদিহে সেইগৰাকী কৰ্মচাৰীয়ে কিবা কাৰণত নিজৰ চাকৰি কালত পাৰ্চিয়েল উইথড্ৰল কৰিছিল তেনেহ'লে সেই পাৰ্চিয়েল উইথড্ৰল কৰাৰ ফলত তেখেতৰ যিটো পেনশন তাত কেনেকুৱা প্ৰভাৱ পৰিব পাৰে তাৰ উপৰি আমি এইটো কথাও আলোচনা কৰিম যদিহে এগৰাকী কৰ্মচাৰীৰ অৱসৰৰ সময়ত বেঞ্চমাৰ্ক কৰ্পাছটো তেখেতৰ ইন্ডিভিজুৱেল কৰ্পাছতকৈ বেছি হৈ যায় তেনেহ'লে তেখেতে কি কৰিব লাগিব তেনেহ'লে তেখেতৰ যিটো পেনশন তাত কেনেকুৱা প্ৰভাৱ পৰিব পাৰে এই আটাইখিনি কথা আমি আলোচনা কৰিম আজিৰ ভিডিঅ'টোত গতিকে আপোনালোকে ভিডিঅ'টো অনুগ্ৰহ কৰি স্কিপ নকৰাকৈ শেষলৈকে চালে কথাবিলাক ধুনীয়াকৈ ক্লিয়াৰকৈ বুজিব পাৰিব আৰু ইয়াতে কথা এটা মই জনাই থৈ দিওঁ যে মোৰ আগৰ ভিডিঅ'টোত কেইবাগৰাকীও সন্মানীয় ছাবস্ক্ৰাইবাৰে এটা কথা জানিব বিচাৰিছিল যে যদিহে তেখেতসকলৰ চাকৰি কালটো 20 বছৰ হয় 22 বছৰ হয় বা 23-24 বছৰ হয় তেনেহ'লে কোনটো আঁচনি বাছনি কৰাটো তেওঁলোকৰ কাৰণে ভাল হ'ব এতিয়া ইয়াৰ উত্তৰত মই এটা কথা আগতে কৈ থৈ দিওঁ যে যিহেতু ইউপিএছ যিখন আঁচনি সেইখন আঁচনিৰ যিটো এচিয়ৰ্ড পেনশন সেই এচিয়ৰ্ড পেনশন লাভ কৰিবলৈ আমি 25 ইয়াৰ্ছলৈ অপেক্ষা কৰিব লাগিব গতিকে যিবিলাক কৰ্মচাৰীৰ চাকৰি কালটো তাৰ আশে-পাশে আছে 20ৰ পৰা 25ৰ ভিতৰত আছে তেখেতসকলৰ কাৰণে পটকৈ এটা সিদ্ধান্ত দিয়াটো অলপমান কঠিন কাৰণ অৱসৰৰ সময়ত তেখেতসকলৰ দৰমহা কেনেকুৱা হ'ব বা তেওঁলোকৰ অৱসৰৰ সময় কেনেকুৱা হ'ব কোনো এটা পে কমিশ্যনৰ ঠিক আগমুহূৰ্তত হ'বনে নে আপোনাৰ কোনো এটা পে কমিশ্যন হৈ যোৱাৰ ঠিক পিছ মুহূৰ্ততে হ'ব এইবিলাক বিভিন্ন কথাৰ ওপৰত ডিপেণ্ড কৰিব গতিকে সেই কথাটো একেবাৰে সঠিক এটা হিচাপ কৰি চালেহে এটা অনুমান পোৱা যাব গতিকে পটকৈ এনেকৈ ক'ব নোৱাৰি ব্যক্তি বিশেষে সকলোৰে কাৰণে হিচাপটো অলপমান বেলেগ হয় গতিকে যিয়ে নহওক বাৰু আপোনালোকে যেতিয়া কণ্টিনিউৱাছলি ভিডিঅ'বিলাক চাই থাকিব নিজৰ এটা আইডিয়া হৈ যাব আৰু আগতে বনোৱা যিবিলাক ভিডিঅ' আছে সেইবিলাক চালে আপোনালোকে নিশ্চয় এটা অনুমান কৰিব পাৰিব এতিয়া আমি আজি পলম নকৰি মূল কথাটোলৈকে আহোঁ যে এগৰাকী ব্যক্তিৰ বেঞ্চমাৰ্ক কৰ্পাছটো কিমানখিনি হ'ব পাৰে এতিয়া আমি জানো যে আমাৰ যিটো বৰ্তমান এনপিএছ সেই এনপিএছত আমাৰ কৰ্পাছ এটাই সেইটো হৈছে আমাৰ ইন্ডিভিজুৱেল কৰ্পাছ য'ত আমাৰ এগৰাকী কৰ্মচাৰীৰ যিটো বেচিক পে প্লাছ ডিএ সেই বেচিক পে প্লাছ ডিএৰ 10% কৈ কৰ্তন কৰা হয় কৰ্মচাৰীগৰাকীৰ পৰা আৰু তাৰ লগত চৰকাৰে যোগ দিয়ে 14% টোটেল 24% কন্ট্ৰিবিউশন হৈ আছে আমাৰ এনপিএছ কৰ্পাছত যিটো বৰ্তমান একমাত্ৰ এটাই কৰ্পাছ কিন্তু ইউপিএছত কি হ'ব সেইটো হ'ব দুটা কৰ্পাছ এটা হ'ব ইন্ডিভিজুৱেল কৰ্পাছ এটা হ'ব আমাৰ পুল কৰ্পাছ এতিয়া এই যিটো ইন্ডিভিজুৱেল কৰ্পাছ ইয়াত কি হ'ব ইয়াত হ'ব আমাৰ এগৰাকী এমপ্লয়ৰ বৰ্তমান এনপিএছত যিমান কাটি আছে 10% কৈ কাটিব আৰু আমাৰ গভৰ্ণমেণ্টে কিমান কন্ট্ৰিবিউশন কৰিব 10% যিটো এনপিএছত কি হৈ আছে 14% হৈ আছে টোটেল কন্ট্ৰিবিউশন কিমান হ'ব 20% কন্ট্ৰিবিউশন হ'ব আমাৰ ইন্ডিভিজুৱেল কৰ্পাছত আৰু যিটো পুল কৰ্পাছ হ'ব ইয়াত আমাৰ কোনো হাত নাথাকে ইয়াত গভৰ্ণমেণ্টে কন্ট্ৰিবিউশন কৰিব 8.5% কৈ আৰু এই যিটো এমাউণ্ট হ'ব ইয়াত আমাৰ লগত কোনো ধৰণৰ লেনদেন নাই ইয়াৰ যিটো আমাৰ স্কিম হ'ব সেইটো ডিফল্ট স্কিম হ'ব গভৰ্ণমেণ্টে নিজে চুজ কৰিব তেওঁলোকে ইনভেষ্ট কৰিব আৰু তাত আমাৰ ক'বলগীয়াও নাই চাবলগীয়াও নাই আৰু যিটো ইন্ডিভিজুৱেল কৰ্পাছ হ'ব এই ইয়াতে কি হ'ব আমাৰ যিটো স্কিম হ'ব যেনেকৈ আমাৰ এনপিএছত স্কিম আছে আমাৰ এলচি ফাণ্ড 50 বা আমাৰ এলচি ফাণ্ড 25 মডাৰেট স্কিম বেলেন্স স্কিম এনেকুৱা স্কিমবিলাক ইয়াতো থাকিব আমাৰ এই ইউপিএছত থাকিব আৰু তাৰ পৰা আমি নিজে বাছনি কৰিব পাৰিম আমি কোনবিলাক স্কিম ল'ম আপোনালোকে মোৰ আগৰ ভিডিঅ' চালে নিশ্চয় এইবিলাক কথা গম পাব আৰু যিয়ে নহওক এতিয়া সেই স্কিম অনুসৰি কিন্তু এগৰাকী ব্যক্তিৰ ইন্ডিভিজুৱেল কৰ্পাছত জমা হোৱা যিটো 20% কন্ট্ৰিবিউশন তাৰ যিটো টোটেল ভ্যালু হ'ব অৱসৰৰ সময়লৈকে সেইটো কিন্তু বেলেগ হ'ব পাৰে এতিয়া ইয়াতে এটা কথা আছে ধৰা হ'ল গভৰ্ণমেণ্টৰ যিটো ডিফল্ট স্কিম থাকিব যদিহে আমি নিজাকৈ চুজ নকৰোঁ ফৰ এক্সাম্পল যে স্কিম এটো হৈছে গভৰ্ণমেণ্টৰ ডিফল্ট স্কিম আৰু স্কিম বি আছে স্কিম চি আছে যেনিবা মই ফৰ এক্সাম্পল লৈছোঁ আৰু এতিয়া গভৰ্ণমেণ্টৰ ডিফল্ট স্কিম অনুসৰি যদি এগৰাকী ব্যক্তিৰ যাৰ চাকৰি কাল 25 ইয়াৰ্ছ যদি সেই ডিফল্ট স্কিমত ইনভেষ্ট কৰিলে তেখেতৰ কিমান হয় সাপোজ 1 কোটি টকা হয় 1 কোটি টকা সাপোজ হয়
এতিয়া এই ব্যক্তিগৰাকীয়ে নিজাকৈ স্কিম বাছনি কৰাৰ ফলত তেখেতৰ এই এমাউণ্টটো হয়তো কি হ'ব পাৰে 1,20,00,000 হ'ব পাৰে আৰু কিবা কাৰণত যদিহে মিছকেলকুলেশ্যন হৈ যায় তেনেহ'লে হয়তো এই এমাউণ্টটো কিবা কাৰণত 80,00,000 হ'ব পাৰে যদিহে নিজাকৈ চুজ কৰে এতিয়া এগৰাকী কৰ্মচাৰী যাৰ চাকৰিকাল 25 ইয়াৰ্ছ তেখেতৰ কাৰণে মানে কি হ'ব পাৰে এই যেটো এমাউণ্ট টোটাল যেটো ইন্ডিভিজুৱেল কৰ্পাছ এই এমাউণ্টটো বেলেগ বেলেগ হ'ব পাৰে মানে চৰকাৰে বাছনি কৰি দিয়া যেটো ডিফল্ট স্কিম থাকিব তাত যদি আমি ইনভেষ্ট কৰোঁ সেইখিনি টকা তেনেহ'লে আমাৰ যদি 1 কোটি টকা হয় আমি নিজাকৈ কৰিলে হয়তো 1,20,00,000 হ'ব পাৰে বা কিবা কাৰণত 80,00,000 হ'ব পাৰে এতিয়া চৰকাৰে কিন্তু কি কৰিব এখেতৰ যেটো বেঞ্চমাৰ্ক কৰ্পাছ নিৰ্ধাৰণ কৰা হ'ব সেই বেঞ্চমাৰ্ক কৰ্পাছটো কিন্তু এইটোৱে নিৰ্ধাৰণ কৰিব অৰ্থাৎ 1 কোটি মানে ইয়াত আপোনাৰ কি আহিব সেই বেঞ্চমাৰ্ক কৰ্পাছটো ইয়াত আহিব 1 কোটি টকা 1 কোটি টকা আহিব তাৰ মানে চৰকাৰৰ যেটো নিজা ডিফল্ট স্কিম এতিয়া এই ব্যক্তিগৰাকীৰ কিন্তু যদিহে তেওঁ 20 স্কিমটো চুজ কৰিছিল তেখেতৰ জমা হ'ব কিমান 1,20,00,000 তেনেহ'লে তেখেতক সেই যেটো অতিৰিক্ত 20,00,000 টকা সেইটো ঘূৰাই দিয়া হ'ব অৱসৰৰ টাইমত আৰু যদিহে কিবা কাৰণত তেখেতৰ হয় সি স্কিমটো চুজ কৰাৰ ফলত তেখেতৰ যদি হয় 80,00,000 টকা তেনেহ'লে তেখেতে এচিয়ৰ্ড পেঞ্চন লাভ কৰিবলৈ হ'লে তেখেতে অৱসৰৰ টাইমত নিজৰ হাতৰ পৰা 20,00,000 টকা দিব লাগিব চৰকাৰক দিব লাগিব মানে PFRDAক দিব লাগিব তেতিয়াহে তেখেতে এচিয়ৰ্ড পেঞ্চন পাব এতিয়া প্ৰশ্ন হয় যদিহে তেখেতে নিদিয়ে তেনেহ'লে কি হ'ব তাৰ এটা ফৰ্মুলা আছে মই এটো কৰি দেখুৱাই দিম এতিয়া কেনেকৈ হেতু নিৰ্ধাৰণ কৰা হ'ব এতিয়া সাপোজ মানি লৈছো যে হেগৰাকী কৰ্মচাৰীয়ে কি কৰিছিল ডিফল্ট স্কিমটোৱে চুজ কৰিছিল অৰ্থাৎ তেখেতৰ ইন্ডিভিজুৱেল কৰ্পাছ আৰু বেঞ্চমাৰ্ক কৰ্পাছ একেই অৰ্থাৎ ধৰি লৈছো যে তেখেতৰ ইন্ডিভিজুৱেল কৰ্পাছ জমা কিমান হৈছে 1 কোটি টকা জমা হৈছে আৰু বেঞ্চমাৰ্ক কৰ্পাছটো 1 কোটি টকাটো হৈ থাকিব কাৰণ যেটো এটো ডিফল্ট স্কিম চুজ কৰিব এতিয়া ইয়াতে কৰিব লগা আমাৰ একো নাই এতিয়া এখেতৰ পেঞ্চনটো কেনেকুৱা হ'ব এতিয়া আপোনালোকে নিশ্চয় জানে আমাৰ ইউপিএছৰ যেটো পেঞ্চনৰ ফৰ্মুলা এটো কেনেকুৱা আছিল হেতু আছিল আমাৰ P/2 ইনটু Q/300 ইনটু IC/BC এইটো আছিল এচিয়ৰ্ড পেআউটৰ ফৰ্মুলা ধৰা হল এগৰাকী ব্যক্তিয়ে 25 ইয়াৰ চাকৰিকাল কমপ্লিট কৰিছে তেনেহ'লে ইয়াতে পি ৰিপ্ৰেজেন্ট কৰিব তেখেতৰ পে অৰ্থাৎ যেটো তেখেতৰ লাষ্ট 12 মান্থৰ এভাৰেজ বেসিক পে হেইটো তাৰ আধা এতিয়া ধৰা হল যদিহে এগৰাকী ব্যক্তিৰ লাষ্ট 12 মাহৰ গড় বেসিক পে যদি হয় কিমান 50,000 টকা যদি হয় তাৰ আধা কিমান হ'ব 25,000 হ'ব তেনেহ'লে কি হ'ব 25,000 ইনটু এতিয়া নেক্সট আহিব Q/300 এইটো মানে কি Q মানে হল কোৱালিফাইং সাৰ্ভিস পিৰিয়ড ইন মান্থস মাহ হিচাপত মানে ইয়াৰ ষ্টেণ্ডাৰ্ডটো হল 300 মাহ মানে 25 ইয়াৰ্স এতিয়া ধৰা হৈছে এখেতৰ চাকৰি কাল 25 ইয়াৰ্স তেনেহ'লে 300/300 মানে আনসাৰ ওলাব 1 ইয়াত আহিব আমাৰ 1 আৰু ধৰা হল এখেতে ডিফল্ট স্কিমতে ইনভেষ্ট কৰিছিল তেনেহ'লে এখেতৰ ইনভেষ্টমেন্ট ভ্যালু হ'ব ইন্ডিভিজুৱেল কৰ্পাছত কিমান হ'ব 1 কোটি টকাই হ'ব তেনেহ'লে ইন্ডিভিজুৱেল কৰ্পাছ হল 1 কোটি বেঞ্চমাৰ্ক কৰ্পাছটো 1 কোটি হ'ব এটো 1 কোটি ইয়াৰো মানটো ওলাব 1 তাৰ মানে এগৰাকী ব্যক্তিৰ যেটো এচিয়ৰ্ড পে আউট ওলাব সেই এচিয়ৰ্ড পে আউটটো কিমান ওলাব এটো ওলাব 25,000 এ ওলাব আৰু ইয়াৰ লগত জমা হ'ব আমাৰ যোগ হ'ব আমাৰ যেটো ডিয়াৰনেছ ৰিলিফ মানে আফটাৰ ৰিটায়াৰমেন্ট ডিয়াৰনেছ ৰিলিফ হৈ যায় এটো জমা মানে যোগ হ'ব গতিকে এইখিনি হ'ব তেখেতৰ এচিয়ৰ্ড পেঞ্চন কিন্তু যদিহে কিবা কাৰণত এগৰাকী ব্যক্তিৰ চাকৰি কালটো কমি যায় সাপোজ 22 ইয়াৰ্স ধৰি লৈছো 22 ইয়াৰ্স তেনেহ'লে ইয়াত কি হ'ব ইয়াৰ মানটো অৰ্থাৎ এই যেটো আমাৰ ফিগাৰ আছিল মানে Q/300 ইয়াৰ মানটো 1 নলাব তেনেহ'লে আমাৰ 22 ইয়াৰ্স হলে মাহত কিমান আহিব আমাৰ 3 বছৰ কমি যাব মানে 37 মাহ আমাৰ কমি যাব অৰ্থাৎ 300 - 37 মাহ হ'ব হলে আমাৰ এনসাৰটো কিমান ওলাব আমাৰ 264 মানে ইয়াত আহিব আমাৰ 264/300 ঠিক তেনেকৈ যদিহে হেগৰাকী ব্যক্তিয়ে কিবা কাৰণত নিজাকৈ মানে স্কিম চুজ কৰিছিল ইউপিএছত আৰু যদিহে তেখেতৰ আমাৰ টোটাল যেটো ইন্ডিভিজুৱেল কৰ্পাছৰ এমাউন্ট যদিহে এটো হয় 80,00,000 টকা তেনেহ'লে ইয়াতে 80,00,000 1 কোটি আহিব গতিকে যেটো এমাউন্ট আহিব এই যেটো আমাৰ দৰমহা হ'ব এটো কেনেকুৱা হ'ব মানে যদিহে হয় কি
যে তেখেতৰ যদি লাষ্ট 12 মাহৰ গড় বেচিক পে হয় 50,000 টকা তেনেহলে আৰু তেখেতৰ যদি কি হয় টোটাল চাকৰিকাল 22 বছৰ মানে 264 মান্থ আৰু যদিহে তেখেতৰ কিবা কাৰণত ইন্ডিভিজুৱেল কৰ্পৰেচন জমা হয় কিমান 80 লাখ টকা আৰু যদিহে বেঞ্চমাৰ্ক কৰ্পাছ হয় 1 কোটি টকা তেনেহলে এইগৰাকী ব্যক্তিয়ে যদিহে অৱসৰৰ সময়ত এই 20 লাখ টকাটো ৰিকভাৰী নকৰে পিএফআৰডিক নিদিয়ে তেনেহলে এখেতৰ পেনশন কিমান হ'ব এটো হ'ব আপোনাৰ 25,000 ইনটু 264 divided by 300 যদি আমি কৰো ইয়াৰ মানটো ওলাব 0.88 ইনটু ইয়াৰ যেটো মান ওলাব হেতু হ'ব 0.8 এতিয়া ইয়াৰ যেটো আমি আনসাৰ পাম সেই আনসাৰটো হ'ব আমাৰ 17,600 টকা আৰু ইয়াৰ লগত কি থাকিব ইয়াৰ লগত থাকিব ডিয়াৰনেছ ৰিলিফ মানে কথাখিনি নিশ্চয় ক্লিয়াৰ কৰি বুজি পাইছে আপোনালোকে যদিহে কোনো এগৰাকী চাকৰিয়ালৰ মুঠ চাকৰিকাল হয় 22 বছৰ আৰু তেখেতৰ যদিহে কিবা কাৰণত বেঞ্চমাৰ্ক কৰ্পাছতকৈ ইন্ডিভিজুৱেল কৰ্পাছটো কমি যায় কম হৈ যায় আৰু যদিহে সেই ঘাটিখিনি তেখেতে পূৰণ নকৰে তেনেহলে তাৰ ফৰ্মুলাটো হৈছে এনেকুৱা এতিয়া আপোনালোকে যিসকল কৰ্মচাৰীয়ে ইতিমধ্যে আমাৰ এনপিএছত মানে কৰ্মৰত হৈ আছে আৰু ইউপিএছত শিফট কৰিম বুলি ভাবি আছে আৰু যদিহে আপোনালোকে ইতিমধ্যে এনপিএছৰ পৰা পাৰ্চিয়েল উইথড্ৰল কৰিছে তেনেহলে সেই পাৰ্চিয়েল উইথড্ৰলখিনি যেটো ডিফাৰেন্স আহিব অৱসৰৰ সময়লৈকে যদিহে আপোনালোকে যদি ৰিকভাৰ নকৰে তেনেহলে আপোনালোকে এনেকৈ হিচাপটো কৰি চাব পাৰিব যে আপোনাৰ যেটো মানে পেনশন আহিব সেই পেনশনটো কিমানখিনি হ'ব এটা আপোনালোকে ধুনিয়াকৈ কৰি চাব পাৰিব আৰু যদি ভাবে যে নহয় মই মোৰ যিখিনি ঘাটি হৈ আছে সেইখিনি মই ৰিকভাৰী কৰি দিম তেনেহলে আপোনালোকে যিমান পাৰে সোনকালে ৰিকভাৰী কৰিব কাৰণ যিমানে সময় গৈ থাকিব সিমানে সেই ডিফাৰেন্সটো বাঢ়ি থাকিব যদিহে আপুনি 2 বছৰ আগতে 1 লাখ টকা উইথড্ৰ কৰিছিল তেনেহলে আজিৰ পৰা 10 বছৰ পিছত সেই 1 লাখৰ ভ্যালুটো কিন্তু আপুনি বেছি কৰিব লাগিব কাৰণ ভ্যালুটো টকাত নাহে ভ্যালুটো আহিব NAV আহিব নেট এসেট ভ্যালু মানে পাৰ ইউনিট ভ্যালু অৰ্থাৎ যেনেকৈ আমাৰ শেয়াৰ বজাৰত মানে দামবিলাক উঠানামা হৈ থাকে যে এটা শেয়াৰৰ মূল্য আজি যদি 10 টকা হৈ আছে হয়তো হেতু 10 বছৰ পিছত 100 টকা হ'ব পাৰে ঠিক তেনেকুৱা একেই কথা একেই কন্ডিশন গতিকে যিসকল কৰ্মচাৰীয়ে ভাবি আছে যে মই ইতিমধ্যে এনপিএছৰ পৰা উইথড্ৰল কৰা টকাখিনি মানে মই ৰিকভাৰ কৰি দিম তেনেহলে যেতিয়াই অসমত ইউপিএছটো মানে লাগু হৈ যাব আৰু যেতিয়া আপোনালোকে ইউপিএছটো গ্ৰহণ কৰিব আপোনালোকে যিমান পাৰি সোনকালে টকাখিনি ৰিকভাৰ কৰি দিব তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব এতিয়া ইয়াতে কথা এটা জানিবলগীয়া আছে এই যেটো পুল কৰ্পাছ এই পুল কৰ্পাছটো আমি চিন্তা কৰি একেবাৰে লাভ নাই ইয়াৰ লগত আমাৰ কোনো ধৰণৰ মানে লেনদেন নাই অৰ্থাৎ আমাৰ বেঞ্চমাৰ্ক কৰ্পাছ হোক বা ইন্ডিভিজুৱেল কৰ্পাছই হোক এইবিলাকৰ লগত ইয়াৰ কোনো ধৰণৰ মানে হেই নাই আৰু কানেকচন নাই এটো আমি সম্পূৰ্ণ এটা সেপাৰেট এটো আমি পাহৰি যোৱা উচিত এটো কথা বাদ দিলো আমি আমাৰ মেইন বস্তুখিনি কিন্তু এইখিনিহে গতিকে আশা কৰো আপোনালোকে কথাখিনি ধুনিয়াকৈ বুজি পাইছে গতিকে ইনফৰমেশনটো আজিলৈ ইমানেই পৰৱৰ্তী ভিডিঅত পুনৰ লগ পাম ধন্যবাদ